কিভাবে বোকাখাটৰ প্ৰশাসন ব্যৱস্থাই ইয়াৰ মন্ত্ৰী মুদাগৰে কিভাবে নাজানো বোকাখাটৰ চেতনা নাই বুলি ভাবেনে কি বুলি ভাবে আমাৰ সন্দেহ হয় কিন্তু ইয়াৰ চেতনা ইমান ক্ষিপ্ৰতৰ পৰ্যায়লৈ যাব পাৰে তেওঁলোকে তাৰ উমানেই পোৱা নাই আজি তাৰ প্ৰতিফলন দেখা পাইছে কাৰণ তেওঁলোকে কোনো ধৰণৰ সুপৰিকল্পনা নোহোৱাকৈ ইয়াত বোকাখাটৰ বাতাবৰণৰ লগত ৰজিতা খুৱাই এটা সুন্দৰ বাতাবৰণেৰে সৈতে এটা গ্ৰন্থ বিপণীৰে সৈতে ইয়াত গ্ৰন্থমেলা বিভিন্ন শিশুৰ প্ৰতিভা বিকাশৰ লগত জড়িত পৰিৱেশ গঠন কৰি এটা ষ্টল আছিল সেই ষ্টল নিৰ্মমভাৱে বলডজাৰ দি ভাঙি পেলোৱা হ'ল মিত্ৰজোঁট চৰকাৰে চৰকাৰ শপত গ্ৰহণ কৰিয়ে উন্নয়নৰ নামত বোকাখাটৰ প্ৰথমটো বলডজাৰ আৰম্ভ কৰিছে গ্ৰন্থ বিপণী ভঙাৰ পৰা তাৰমানে তেওঁলোকৰ মানসিকতা মানে গ্ৰন্থ যেহেতু মানুহৰ বিবেক জাগ্ৰত কৰা এটা স্থল হয় গতিকে বিবেক ইয়াত নালাগে তেওঁলোকক কেৱল তুষ্টিকৰণৰ ৰাজনীতি কৰা কেৱল একাংশ বৃত্ত তেওঁলোকক সৃষ্টি কৰিব লাগে গতিকে তেওঁলোকে গ্ৰন্থৰ দৰে এটা বিপণীত উচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰা সেইখন চৰকাৰে কোনো ধৰণৰ ৰাজহুৱা শুনানি নকৰাকৈ বিভাগীয় কৰ্তৃপক্ষক ইয়াত পুৰণা হস্পিটেলৰ মাটি আছিলে বিভাগীয় কৰ্তৃপক্ষক অনুমতি নোলোৱাকৈ নগৰ কমিটিয়ে ইয়াত অনাধিকাৰ প্ৰৱেশ কৰি পেলাই এটা শৌচাগাৰ নিৰ্মাণ কৰিছে এইটো মন্ত্ৰীৰ নিৰ্দেশ নোহোৱাকৈ মন্ত্ৰীৰ তেখেতৰ ষ্টাফক পৌৰপতিয়ে এটা শৌচাগাৰ নিৰ্মাণ কৰিব পাৰে বুলি ভাবে নেকি নোৱাৰে এইটো মন্ত্ৰীৰ নিৰ্দেশ থাকিবই লাগিব তাতোতকৈ ডাঙৰ কথা আনফালেদি আমাৰ বৃহৎ অট্টালিকাৰে সৈতে নতুন এটা বাংলো নিৰ্মাণ কৰিছে তাত মন্ত্ৰী মুদাগৰৰ পয়োভৰ ঘটিব তেওঁলোকৰ লগত আমাৰ তৃতীয় শ্ৰেণীৰ আমাৰ সৰ্বসাধাৰণ কৰ্মী ছিকিউৰিটি গাৰ্ড সেইসকল মানুহৰ বাবে তেওঁলোকে এটা এই জেগাডোখৰ মোতায়েন কৰি ৰাখিবৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখাৰ এটা অভিসন্ধিতো লিপ্ত হোৱা বুলি আমি কম কাৰণ যদি সেইটোৱে যদি নহয় এই ইপাৰলৈ আইবিখন ইপাৰলৈ তেওঁলোকৰ শৌচাগাৰটো তাৰমানে বুজিবলৈ আৰু বাকী নাই যে তেওঁলোকে আচলতে এইটো বাজেয়াপ্ত কৰাৰ কৌশল কৰিছে কিন্তু আমি কেতিয়াও নিদিওঁ বোকাখাটৰ জাগ্ৰত বিবেক জাগি উঠিছে আজি গতিকে সন্মিলিতভাৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ সাংবাদিক সকলো প্ৰমুখে জাতীয় দল সংগঠনে আজি মাত মাতি ওলাই আহিছে আৰু ইতিমধ্যে জিলা উপায়ুক্তক আজি আমাৰ জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ সাংবাদিকে যোগাযোগৰ ভিত্তিত ডেপুটি কমিশ্যনাৰলৈকে ফৰৱাৰ্ড কৰিছে মেমৰেণ্ডাম আৰু ডেপুটি কমিশ্যনাৰে ভাৰ্বেলি ইতিমধ্যে স্থগিতাদেশ জাৰি কৰিছে আমি আদৰণি জনাইছোঁ সেই স্থগিতাদেশ আৰু অতি শীঘ্ৰে যেনেকৈ গ্ৰন্থ বিপণীক বলডজাৰ দি ভাঙি পেলোৱা হৈছিল অনতি বিলম্বে কাইলৈৰ ভিতৰত বলডজাৰ দি এই তেওঁলোকৰ অবৈধ নিৰ্মাণ কাৰ্যক উচ্ছেদ কৰিব লাগে এইটো আমাৰ দাবী আৰু এই ইয়াত কি কাম কৰিব লাগিব ইয়াত বোকাখাটৰ নাগৰিকৰ এটা পাব্লিক হিয়াৰিং ল'ব লাগিব ৰাজহুৱা শুনানি কৰিব লাগিব কি প্ৰকল্প কৰিলে বোকাখাটৰ কষ্ট বৃদ্ধি হ'ব বোকাখাটৰ আৰু যদি আমি আৰু এটা দাবী কৰিছোঁ যদি বিভাগীয় কৰ্তৃপক্ষ আমি স্বাস্থ্য বিভাগে যদি এই মাটি চমজি ল'ব পৰা নাই তেওঁলোকে সঠিক পৰিকল্পনা কৰি ব্যৱহাৰ কৰিব পৰা নাই তেন্তে এই যে ভূমিদাতা পৰিয়ালক মাটি হস্তান্তৰ কৰোঁ আমি ভূমিদাতা পৰিয়ালৰ হৈ মাত মাতিবলৈ আৰম্ভ কৰিম যদিহে তেওঁলোকে ৰাজহুৱা শুনানি কৰি আমাৰ লগত আলোচনা কৰি ইয়াৰ প্ৰকল্প নিৰ্মাণ নকৰে ইয়াৰ যিকোনো প্ৰকল্প নিৰ্মাণ কৰাৰ আগত আমাক সুধি নলয় ইয়াৰ DPR প্ৰস্তুত নকৰে তেনেকুৱা কোনো এটা খুঁটাও যাতে ভৱিষ্যতে ফুটিব নোৱাৰে সেই কথা সকীয়াই দিছোঁ অন্যথা আমি পূৰ্বৰ আদি স্থানত যি ভূমিদাতা পৰিয়াল যি ইয়াত অনুসূচিত জাতি মানে অধ্যুষিত এই অঞ্চলৰ যি মানুহ ভূমিদাতা পৰিয়াল উদাৰ এই পৰিয়ালটোক তেওঁলোকৰ পৰিয়ালটোক সংস্থাপন আৰু তেওঁলোকৰ ভূমি হস্তান্তৰ কৰাৰ দাবী উত্থাপন কৰিবলৈ আমি বাধ্য হ'ম যুৱ ছাত্ৰ পৰিষদে আমি আচৰিত হৈছোঁ লগতে আমি লজ্জিত হৈছোঁ যিটো 2020 চনৰ মুখ্যমন্ত্ৰী মহোদয়ে 10 কোটি টকা এটা ট্ৰমা চেণ্টাৰৰ কাৰণে মাটি আবণ্টন কৰি থৈছে সেই মাটিত কিন্তু পৌৰসভাই শৌচাগাৰ নিৰ্মাণ কৰিছে আচলতে মুখ্যমন্ত্ৰী মহোদয়ে আবণ্টিত মাটিত বা মুখ্যমন্ত্ৰী মহোদয়ে আবণ্টন কৰা 10 কোটি টকা যিটো পৰিমাণ হিচাপ কৰিছিলে সেই পৰিমাণৰ সলনি ইয়াত পৌৰসভাই এটা শৌচাগাৰ নিৰ্মাণ কৰিছে সেই কথাটো আমি আচৰিত হৈছোঁ কিন্তু মুখ্যমন্ত্ৰী ঘোষণা কি পৌৰসভাই গম নাপায় নেকি এইটো বিষয়ে আচলতে লজ্জিত কথা আমি কৈছোঁ উন্নয়নৰ নামত কমিশ্যন ৰাজ এইটো কমিশ্যন ৰাজৰ কাৰণে ইয়াত শৌচাগাৰ কৰিছে আমি নিজে কৈছোঁ যে ইতিমধ্যে পৌৰসভাই যিমানখিনি কাম কৰিছে য'ত
কৰিব লাগে তাত নগৈ তাত অন্যান্য জেগাত গৈছে, যিটো লৈ আমি সন্ধিহান গৈছোঁ। আমি এজন সন্দেহ কৰিছোঁ যে পৌৰসভাই অকল কমিশ্যনৰ নামত অংক কৰা লিখি আমাক কিন্তু সন্দেহ। আমি সেইটো কাৰণে ধিক্কাৰ দিছোঁ আৰু আমি পৌৰসভাক আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কাম কৰি বোকাখাটত বিশৃংখল সৃষ্টি নকৰিব। নহ'লে অনাগত দিনত যুৱ ছাত্ৰ পক্ষে আজি চব দেখিছে সমগ্ৰ বোকাখাটৰ বিশিষ্ট ব্যক্তিসকল, জাতীয় সংগঠন, আপোনাৰ সাংবাদিক সন্থা সকলোৱে আমি প্ৰতিবাদ কৰিছোঁ যে এই ট্ৰমা চেণ্টাৰ নামত আবণ্টিত মাটিত কোনো কাৰণে শৌচাগাৰ হ'ব নোৱাৰিব। চিকিৎসালয়ৰ অনুমতিও নাই বুলি কৈছে। আমি নিজে সেইদিনাখন আপোনাৰ চিকিৎসালয়ৰ যিজন আপোনাৰ ছুপাৰিণ্টেণ্ডেণ্ট দিছে সেই সম্পৰ্কত অৱগত নহয়। চিকিৎসালয়ৰ মাটিত পৌৰসভাই শৌচালয় নিৰ্মাণ কৰিছে, তাত চিকিৎসালয় বিষয় বিভাগ গম পায়, এইটো লজ্জাজনক। মই পুনৰবাৰ কৈছোঁ যে কমিশ্যনৰ অংক বন্ধ কৰক পৌৰসভাই, ৰাইজৰ স্বাৰ্থত কাম কৰা ব্যৱস্থা কৰক, নহ'লে অনাগত দিনত যুৱ ছাত্ৰ পৰিষদে আজিৰ দৰে সমগ্ৰ বোকাখাটবাসীৰ লগতে কিন্তু গণতান্ত্ৰিক কাৰ্যসূচী ল'ব পাৰে। আমি সেইটোকে কৈছোঁ যে যিসকল উন্নয়ন কৰিব, যিসকলৰ উন্নয়ন কাম কৰিব, সেইসকলো উন্নয়ন ট্ৰমা চেণ্টাৰত আবণ্টিত মাটিত তেওঁলোকে শৌচাগাৰ নিৰ্মাণ কৰিছে, য'ত শৌচাগাৰ দৰকাৰ নাই ত'ত শৌচাগাৰ নিৰ্মাণ কৰিছে। তেনেকুৱা নহয়, বোকাখাটৰ সমষ্টি উন্নয়ন, তাত সমষ্টি বোকাখাটৰ পৌৰসভা উন্নয়নৰ বহুত কাম আছে। আজি চব ড্ৰেইন কি ড্ৰেইন অৱস্থা নাই, এই ড্ৰেইন কি তেওঁলোকে কাম কৰিব পাৰে। অকল কমিশ্যনৰ অংক কৰি তেওঁলোকে উন্নয়ন কাম কৰি নহ'ব। আমি কৈছোঁ যে পৌৰসভাৰ যথেষ্ট অৱস্থা বেয়া, পৌৰসভাৰ আপোনাৰ যিখিনি কাম কৰিলে কাম কৰাখিনি আমাৰ চকুত পৰা নাই। আমি পুনৰবাৰ কৈছোঁ যে পৌৰসভাই বোকাখাট সমষ্টি ৰাইজৰ চকুত লগাকৈ, বোকাখাট পৌৰসভাৰ চকুত লগাকৈ কাম কৰাৰ ব্যৱস্থা কৰক, নহ'লে অনাগত দিনত পৌৰসভাও ৰাইজৰ ওচৰ বনি হ'ব।